আলকেমিষ্টৰ সেই বিখ্যাত কথাষাৰ আপোনাৰ মনত আছেনে? যেতিয়া আপুনি আন্তৰিকতাৰে কিবা এটা বিচাৰে, গোটেই বিশ্ব ব্ৰহ্মাণ্ডই আপোনাক সেইটো দিবলৈ ষড়যন্ত্ৰ কৰে। কিন্তু এই ষড়যন্ত্ৰৰ আঁৰত এটা কথা লুকাই থাকে, সেয়া হৈছে সময়। আপুনি যিটো পাব লাগে আপুনি পাবই। পৃথিৱীৰ কোনো শক্তিয়ে আপোনাক আপোনাৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰিব নোৱাৰে। আজি আমি বিশ্ববিখ্যাত লেখক পাউলো কোয়েলহৰ দ্য আলকেমিষ্ট কিতাপখনৰ ওপৰত আলোচনা কৰিম। এই কিতাপখন সান্তিয়াগো নামৰ এজন ভেড়াৰখীয়া ল'ৰাৰ কাহিনী। সি এটা সপোন দেখিছিল, ইজিপ্তৰ পিৰামিডৰ তলত লুকাই থকা এটা বিশাল সম্পত্তিৰ সপোন। সেই সপোনৰ সন্ধানত সি নিজৰ ঘৰ দুৱাৰ এৰি এক দীঘলীয়া যাত্ৰা আৰম্ভ কৰে। যাত্ৰা পথত সি মৰুভূমি পাৰ কৰে, প্ৰেম বিচাৰি পায় আৰু অলেখ বিপদৰ সন্মুখীন হয়। কিন্তু শেষত সি আৱিষ্কাৰ কৰে যে আচল ট্ৰেজাৰ বা সম্পত্তিটো তাৰ নিজৰ ভিতৰতে আছিল। সান্তিয়াগোৰ এই যাত্ৰাই আমাক শিকায় যে আমি কেতিয়াবা আমাৰ লক্ষ্যত উপনীত হ'বলৈ ইমান খৰখেদা কৰোঁ যে আমি যাত্ৰাটো উপভোগ কৰিবলৈ পাহৰি যাওঁ। আমাৰ কোনো কামতে অতিপাত খৰখেদা কৰাৰ প্ৰয়োজন নাই। আমি ভাবোঁ যে আমি এতিয়াই সকলো পাব লাগে, আমি এতিয়াই সফল হ'ব লাগে। কিন্তু আচলতে যেতিয়া আমি দৌৰা বন্ধ কৰি দিওঁ, তেতিয়া সকলোবোৰ বস্তু নিজে নিজে খুব মসৃণভাৱে নিজৰ ঠাইত মিলিত হৈ যায়। কিতাপখনত এটা সুন্দৰ কথা লিখা আছে, মাকতুব, যাৰ অৰ্থ হ'ল লিখা আছে। আপুনি নিজৰ ওপৰত আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক। আপুনি যিটো পাব লাগে, আপুনি যিটো আন্তৰিকতাৰে বিচাৰিছে, আপোনাৰ উপযুক্ত সময়ত আপুনি সেইটো পাবই। ভগৱানে কেতিয়াও আমাক আমাৰ প্ৰাপ্যৰ পৰা বঞ্চিত নকৰে। তেওঁৰ পৰিকল্পনা আমাৰ পৰিকল্পনাতকৈ অনেক গুণ বেছি নিখুঁত। আপোনাৰ হৃদয় যেতিয়া প্ৰস্তুত হ'ব, আপুনি আপোনাৰ উপহাৰ পাব। আলকেমিষ্ট কিতাপখনৰ পৰা এটা কথা বুজো যে জীৱনত খৰখেদা নকৰি সান্তিয়াগোৰ দৰে সপোনবোৰক অনুসৰণ কৰিব লাগে, কিন্তু সময়ৰ ওপৰত বিশ্বাস ৰাখিব লাগে। সঠিক সময়ত সকলোবোৰ বস্তু সুন্দৰভাৱে মিলি যায়।